নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে কুশলে আছে যোৱা কেইদিনমান ধৰি গাটো একেবাৰে ভাল নহয় মই আপোনালোকক লাষ্ট ব্লগতো কৈছোঁৱে কিন্তু এতিয়া বৰ্তমান বহুতখিনিয়ে ভাল পাইছোঁ আৰু ভগৱান আছে লগত আৰু আপোনালোকৰ ইমান ধুনীয়া ধুনীয়া মৰম লগা কমেণ্টবিলাক পঢ়ি মোৰ সঁচাই মনটো বহুত ভাল লাগিছে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আশা কৰোঁ আপোনালোকে এনেদৰেই মৰম দি যাব আৰু ভিডিঅ'বিলাক হওক মিনি ভ্লগছবিলাক হওক আঁকোৱালি ল'ব বুলি আৰু এইখিনিতে অনুৰোধ এটা কৰি লওঁ যে যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো থাম্বনেইল চাই হয়তো আপোনালোকে অনুমান কৰিয়ে লৈছে যে কি হ'বলৈ গৈ আছে গতিকে সেয়াই আজি ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ গা মূৰ ধুই আহিলোঁ দেহামানক এতিয়া স্কুললৈ উলিয়াম তাৰ আগতে খালী পাতত খাবলগীয়া টেবলেটটো খাই লৈছোঁ আৰু দেহাক দেখিছেনে তাক খুৱাই দিব লাগে ইয়াক খুৱাই মেলি দিলে খাই বৈ এতিয়া ইয়া দেহামানুৰ টিফিন ৰেডি কৰোঁ আৰু লগতে দেহামানুক স্কুললৈ উলিয়াওঁ দেহামানুক টিফিন পানী বটল ৰেডি কৰিলোঁ ইয়া এইটো বেগত ভৰাই লওঁ এয়া কাপোৰযোৰ উলিয়াই লৈছোঁ ইয়াকে বোলো পিন্ধি লওঁ আহিছে 13 নম্বৰ পালেহি ধুনুকে বহি লোৱা দেই সৰুটোৰ লগত দুষ্ট নকৰিবা আছে তালে এতিয়া দেহামানুক স্কুলত থৈ লওঁ তাৰপাছতে মন্দিৰলৈ যাম আৰু ডাইকে দাঙিব দিছোঁ অকণমান দাঙি মেলি আনিব নোৱাৰোঁ মই দেখিছে ন বস্তু এইবিলাক এইফালে দেহামানুহঁতৰ স্কুলত যিহেতু টিচাৰ্ছ ডে পতাৰ কথা আমি পাতিছোঁ পেৰেণ্টছবিলাকে সেইকাৰণে সেয়া তেওঁলোকে ডিছকাশ্যন কৰি আছে এইফালে উঠি ল'লোঁ মন্দিৰত সোমাম যিহেতু সেইকাৰণে গুচি আহিলোঁ এইফালে সেয়া ডিছকাশ্যন চলিয়ে আছে পইচা পাতি দি থৈ আহিছোঁ আৰু ধুনীয়াকৈ 5 তাৰিখে আকৌ অঁ মানে টিচাৰ্ছবিলাকে যিহেতু মানে পাতিয়ে থাকে ন ল'ৰা ছোৱালীবিলাকৰ কাৰণে সিহঁতক কিবা কিবি অকেজন হ'লেচোন কৰিয়ে থাকে সেইকাৰণে আমিও টিচাৰ্ছ ডে শিক্ষক দিৱসৰ কাৰণে সেইটো কাৰণে পেৰেণ্টছবিলাকে মিলি কিবা এটা বুলি কৰোঁ আৰু সৰুৰাকৈ সেইকাৰণে ইয়াত কালেকশ্যন কৰি মেলি চবেই যোনে যেনেকৈ পাৰে কিবা এটা ফুটা ফুটা থাকিলে দিগদাৰ আছে এফালে এতিয়া আমি পালোহি আৰু ইয়াতে আছে মন্দিৰ
এইফালে পুৰা বাগান আছে দেখিছা ন ইয়াৰ পুৰা বাগান এইফালে কাম লাগি আছে মানুহে আৰু বহুত দিনৰ আগতে অহা মন্দিৰত মানে মই অহা নাই আগতে দেউতাহঁতৰ লগতে আগতে আহিছিলোঁ তো এতিয়া তাতে সোমাই যাওঁ পূজাৰীজনক দাই মাতিব গৈছে পূজাৰীজনৰ ঘৰ ইয়াত কাষতে আছে পাছফালে তো মাতিব গৈছে মই যাওঁ সোমাই আহিছেনে অঁ তো পূজাৰীজনক দাই মাতিব গ'ল এতিয়া মই বোলো সোমাই আহিলোঁ কৃষ্ণ প্ৰভু ইয়াতে চাওকচোন ইমান ধুনীয়া ধুনীয়া এয়া পাৰ এয়া পানী নোলায় শেষ ইফালে টিউবৱেলটোৰ কথা ক'লেই তেওঁ মই আৰু বুজি নাপালোঁ অ'কে কেইদিনমানৰ পৰা মনটো বহুত খেলি মেলি লাগি আছিলে গতিকে ভাবি আছিলোঁ যে চাকি এগছ দি আহিম আৰু এয়া মই মন্দিৰলৈকে আহিলোঁ ওচৰতে থকা ধেমাজিত থাকোঁতে মই মঠ মন্দিৰ নগৈছিলোঁ কাৰণ যিহেতু মানুহজনৰ ঘৰখন হৈছে শংকৰ সংঘ আৰু তেওঁলোকে নামঘৰলৈ যায় গতিকে মই চাকি দিব থাকিলে বা মন কিবা বেয়া লাগিলেও নামঘৰলৈ যাওঁ তাতে নাম শুনো ভাল লাগে মনটো বহুত বেছি কিন্তু ইয়াতে আমাৰ ওচৰতে যিহেতু মন্দিৰ আছে গতিকে এয়াই মই সেইকাৰণে ইয়াতে মন্দিৰলৈ আহিছোঁ নামঘৰ মছজিদ গীৰ্জা মন্দিৰ ভগৱানৰ ঠাই আমি য'লৈকেই নাযাওঁ কিয় মনটো বহুতখিনি পজিটিভ এনাৰ্জি পোৱা যায় আৰু বহুত বেছিয়ে ভাল লাগে মোৰো আজি মনটো বহুতখিনি পাতল হৈ গ'ল আৰু ভগৱন্তৰ ওচৰত সকলোখিনি মনৰ কথা খুলি ক'লোঁ কাৰণ কোনো বুজি নাপালোঁ একমাত্ৰ বুজাজনী হৈছে ভগৱান আৰু তেওঁ সকলোখিনিয়ে চাই থাকে আমাৰ সকলোকে চাই আছে যে আমি কি কৰিছোঁ জীৱনত ভুল কৰিছোঁ নে বেয়া কৰিছোঁ নে কি কৰিছোঁ সকলোখিনি চাই থাকে গতিকে আমি তেখেতক কেতিয়াও ফাঁকি দিব নোৱাৰোঁ আৰু এইফালে সকলোৰে মংগলাৰ্থে মই প্ৰাৰ্থনা কৰিলোঁ চাকি জ্বলালোঁ চোকা ৰ'দ বাহিৰত চুলিখিনি ভালকেনে শুকুৱাই নাই ক্লিপটো মাৰিলোঁ যিহেতু সেইটো কাৰণে অকণমান দেখিছে ন পুৰা গোটেই ভাজ লৈ ল'লে আৰু যোৱাকালি অলপমান তেল লগাই থৈছিলোঁ সেইকাৰণে এয়া গোটেই চেপেটা হৈ আছে মানে ভালকৈ ৰাতিপুৱা যিহেতু লৰালৰি হ'ল ন দেহাকো স্কুলত থ'বলৈ আছিলে সেইকাৰণে বৰ বেছি মাথাটো মানে ধুই নাথাকিলোঁ আৰু গাটো মোৰ ইমান ভাল নহয় মাথা চাথা বিষ লাগি আছে সেইকাৰণে অলপমান এনেই লাহে লাহে চেম্পু কৰিলোঁ আৰু সেইটো কাৰণে অলপমান তেলীয়া হৈ আছে একো নাই আৰু এতিয়া বৰ্তমান ঘৰ আহি পালোহি অ'কে তো টেক 2 এইবিলাক মায়ে মাতি দিলে তো এতিয়া ঘৰ আহি পালোহি ঘৰ আহি পাই মেলি এতিয়া বোলো একো খাই যোৱা নাছিলোঁ যিহেতু পানী খালোঁ আহি পেলাই এতিয়া ভাত খাম
আৰু সঁচাকৈ কৈছোঁ মনটো বহুত বেছি ভাল লাগিছে, বহুত শান্তি লাগিছে। এইকেইদিন যিহেতু বহুত বেছি খেলি মেলি লাগি আছিলে, গাটো ভাল নাছিলে জানিছেই আপোনালোকে। এতিয়া বহুতখিনি ভাল লাগিছে, গাও ভাল পাইছোঁ, লগতে মনটো মেইন, যিহেতু মোৰ মনটো মানে বহুত বেছিয়ে খেলি মেলি হৈ আছিলে। গতিকে এতিয়া অকণমান মনটো শান্তি লাগিছে আৰু ভাবিছোঁ মই এনেকৈ গৈ থাকিম যিমান পাৰোঁ। তো সেয়াই এতিয়া গৈ আহিলে যিহেতু বহুত মনটো শান্তি লাগিছে আৰু পণ্ডিতজীৰ লগতো বহুতখিনি কথা চথা পাতিলোঁ। এতিয়া মনটো বহুত ভাল লাগিছে। দেহা মানুহকো স্কুলত থৈ আহিলোঁ আৰু দেখিলে আপোনালোকে। তো সেয়াই তাকো এতিয়া আনিবগৈ লাগিব চাগে অলপ পাছত। তো কাপোৰ কানি সলাই মেলি লওঁ। এতিয়া গাটো ভাল লাগিছে যিহেতু, মনটো ভাল লাগি আছে এতিয়া, সেইকাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বাবে। তো সেয়াই, বেছি কি কৈছোঁ মই নিজে নাজানিছোঁ মানে, ইমান বেছি এতিয়া মনটো মোৰ ভাল লাগি আছে, সেইকাৰণে মই কি কৈছোঁ নিজে নাজানো। গতিকে এতিয়া সেয়াই ভাতটো খাই লওঁগৈ, দেৰি হ'লে মানে এইফালে হাজবেণ্ডৰ ফোন আহিব, ভাত খানা নাই বুলি গালি পাৰিব। তো যিহেতু টেবলেটো খাব আছে, ভাত চাত খাই লওঁ দেই, তাৰপিছত লগ পাই আছোঁ। ভাত পানী খাই মেলি আজৰি হ'লোঁ, অলপমান ভিডিঅ' এটা এডিট কৰি ল'লোঁ আৰু এতিয়া দেহা মানুহ আনিবলৈ সময় হ'লেই, কাৰণ আজি বাহিৰত ইমান ৰ'দ নহয়। দেউতা নাই আচলতে, নহ'লে দেউতাকে পঠিয়ালোঁ। ইমান ৰ'দত মোৰ একদম মাথাটো টিংটিঙাই গৈছে। সাহস কৰি কোনোমতে ওলাইছোঁ যাবলৈ, হেলমেটটো পিন্ধি যাওঁ, নহ'লে একদম মাথাটো মানে ৰ'দটো মাথাতে পৰিব ডাইৰেক্ট। তো এতিয়া টাইমো হৈ গ'ল, দেহা মানুহক আনি লওঁগৈ দেই। কি হ'ল কথাটো, ট্ৰেইন গেট পৰিলে আৰু মই 5 মিনিটমান মানে 5 মিনিট থাকোঁতে আহিলোঁ ইভাগে, নহ'লে 10 মিনিট বা 15 মিনিট থাকোঁতে আহি যাওঁ বাৰটালৈ। কেতিয়াবা 2 মিনিট 1 মিনিট আগতে দি দিয়ে ছুটি। এতিয়া মোৰ 5 মিনিটমান থাকোঁতে আহিলোঁ, যিহেতু আকৌ ট্ৰেইনৰ গেটো পৰি গ'ল। গতিকে এয়া আৰু চব গৈ শেষ, আমি জাষ্ট পাইছোঁহি। মানে এইমাত্ৰ গৈছে বাৰু, গৈ আছিলে। তো ই অকণ এনেকৈ ওলাই গৈছিলে আৰু ন, একো নাই, আহি গ'লোঁ দেই। এটা ঘৰ যাওঁ দেই, কম উঠছে ন, বাই গৈ দিয়া, বাই। ফটোটো এতিয়াই দেখিছোঁ, সেইকাৰণে দেহা মানে এতিয়া মোক কৈ আছে, তাক ভৰি হাত ধুই আনিলোঁ। এতিয়া কৈ আছিলে মানে, মা তুমি সেন্দুৰটো ভালকৈ ল'ব নাজানিলা কৈ আছে মানে, এইটো কথাই কৈছিলে। ফুডটো উঠনি লৈছিলোঁ যে, তো বেয়া হৈ গ'ল, জুচ কেঁচাবোৰ। আৰু বহুত সময় মানে আজি ৰেলৰ ক্ৰচিং আছিলে, গতিকে তাত ৰ'ব লগা হ'ল, দেৰি হ'ল। তো ইমান বেছি গৰম নহয়, একদম ৰ'দ মানে কি ক'ম আৰু ইয়াত বাহিৰত মানে কিমান যে ৰ'দ। এতিয়া তাকে দেহা মানুহ অকণমান হ'ব, ময়ো অলপমান ৰেষ্ট লৈ লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ দেই। ভিডিঅ'টো চাগে বেছি দীঘলীয়াও নকৰিম বাৰু, একো নাই। এতিয়া অকণমান জুচ টুচ খাই ৰেষ্ট লৈ লওঁ। স্কুলৰ পৰা আহিও মানে 1 ছেকেণ্ড বোলে শান্তিৰে ৰেষ্ট লওঁ নাই, লাগি যায় আৰু দেখিছে কি। ঠিক আছে, ব'লা